উপহাস নকৰিবা ভাই দাদা অযোগ্য যদিও বৃদ্ধ পিতাৰ মনোৰথৰ হেতু যদিও বা মই এই ৰাজকাৰ্য কৰিছো তাৰ বাবে তুমি অসন্তোষ নকৰিবা অসন্তোষ কৰা নেকি দাদা তোমাৰ এই ৰাজ্যৰ লাভৰ বাবে দুৰ্ভগীয়া মই ইমান আনন্দ ক্ষণত থাকিব লগা হ'ল বিদেশত দাদা মই যদিও অযোগ্য কিন্তু তাৰ বাবে মই এজন সাধাৰণ সৈনিক হিচাপেহে কাম কৰি যাবলৈ ভাল পাওঁ সেইবাবে দাদা এই ৰাজসিংহাসন এই ৰাজমুকুট তুমি সহায় পাবা দাদা এনে কথা কৈ তুমি মোক লাভ দিবা মই বাৰু তোমাতকৈ কোন গুণে শ্ৰেষ্ঠ ভাতৃ ৰঞ্জিত দাদা এটা কথা সদায় মনত ৰাখিবা ৰাজ্যৰ সকলোখিনি ৰাজ্যভাৰ ৰাজ পৰিয়াল আৰু ৰাজ কৰ্মচাৰীৰ হাতত